Doxy learns about the পঞ্চায়ত পাঠৰ যিমান ইম্পৰ্টেণ্ট এক্টিভিটিজ দিয়া আছে সেইবিলাক আলোচনা কৰিম তোমালোকে ভালদৰে লিখি লৈ পঢ়িবা পৰীক্ষাত নিশ্চয় আহিব তো ফাৰ্স্ট কি দিয়া আছে There are some words from the text and their meanings. Test your understanding by matching the words on the left with their meanings on the right. ইয়াত বাওফালে কিছুমান ইংৰাজীত শব্দ দিয়া আছে যাৰ মিনিং ইংৰাজীতে সোঁফালে দিয়া আছে এবিলাক কি কৰিব লাগিব মিলাব লাগিব তো আনসার সমূহ কি হ'ব এক নাম্বার দিয়া আছে ইনস্টিটিউশন মানে হৈছে প্রতিষ্ঠান বা সংস্থা ইংরেজিত হ'ব অর্গানাইজেশন অর সোসাইটি দুই নাম্বার দিয়া আছে ইলেকশনস মানে নির্বাচন এটো ইংরেজিত হ'ব দ্য এক্সারসাইজ থ্রু হুইচ উই ভোট ফর নিউ লিডার্স তিন নাম্বার দিয়া আছে সিনসিয়ারিটি মানে হৈছে দায়িত্বশীলতা এটো ইংরেজিত কি হ'ব ডিভোশন টু এ পারপজ চার নাম্বার দিয়া আছে ডিফারেন্টলি এবল্ড এটা মানে হৈছে বিশেষভাবে সক্ষম ইংরেজিত কি হ'ব হ্যাভিং এ ফিজিক্যাল অর মেন্টাল কন্ডিশন দ্যাট মেক্স ইট ডিফিকাল্ট ফর এ পারসন টু ডু অল দ্য ওয়ার্ক দ্যাট আদার পিপল ডু পাঁচ নাম্বার কি দিয়া আছে স্কিমস মানে আসনি এটা ইংরেজিত হ'ব প্ল্যানস ছয় নম্বর দিয়া আছে সাবস্টেন্সিয়াল এটা মানে হৈছে কোনো এটা বস্তু আকাৰ বা পৰিমাণত বেছি বা ডাঙৰ ইংরেজিত হ'ব লার্জ ইন সাইজ অর অ্যামাউন্ট সাত নম্বর কি দিয়া আছে রুলার ইংরেজিত হ'ব রিলেটিং টু এ ভিলেজ অর দ্য কাউন্টি সাইড তার মানে গাঁৱলীয়া আট নম্বর আছে ট্যাক্স মানে কৰ বা ৰাজহ ইংরেজিত হ'ব দ্য মানি সিটিজেন্স অফ এ কাউন্ট্রি হ্যাভ টু পে the government to help it do different kinds of work 9 number dia ase quarrel mane hoise kazia eto ingreji hobo angry dispute unfriendly relations with someone 10 number dia ase governance mane hoise proshashon aru eto ingreji hobo manner of governing or ruling তো এক নাম্বার আমার হই গল এতিয়া কোশ্চেন নাম্বার 2 কমপ্লিট দ্য ফলোইং সেন্টেন্সেস উইথ দ্য ইনফরমেশন ফ্রম দ্য টেক্সট পাঠৰ পৰা তথ্য সংগ্ৰহ কৰি তলত দিয়া বাক্যসমূহ কি কৰিব লাগিব পুৰাব লাগিব এই নাম্বার দিয়া আছে ডক্সি স্টাডিজ ইন ক্লাস ড্যাশ ডক্সি কোন ক্লাসত পঢ়িছিল ক্লাস 8ত পঢ়িছিল তাৰপিছত বি নাম্বার কি দিয়া আছে দ্য নেম অফ হার স্কুল ইজ ডক্সিৰ স্কুলৰ নাম কি আছিল দিসাংমুখ জনজাতি হাই স্কুল সি নাম্বার হার ফাদার্স নেম ইজ ডক্সির দেউতাকৰ নাম কি আছিল আনসার হ'ব কংকেমিলি ডি নাম্বার হি ওয়ার্কস ইন দ্য ডক্সির দেউতাক কত কাম কৰিছিল এটা হ'ব পঞ্চায়ত অফিস ই নাম্বার ডক্সরি গোজ টু স্কুল অন ডক্সি কেনেকৈ স্কুললৈ গৈছিল বাইসাইকেল এফ নাম্বার শি লাভস দ্য রাইড বিকজ শি এটা আনসার কি হ'ব লার্নস নিউ থিংস এভরি ডে ডক্সরিয়ে বাইসাইকেলত উঠি যাত্ৰা কৰা ভাল পাইছিল কিয় কাৰণ তাই প্ৰতিদিনে নতুন নতুন কথা শিকিব পাৰিছিল জি নাম্বার টু কন্টেস্ট দ্য পঞ্চায়ত ইলেকশনস ওয়ান হ্যাজ টু বি ড্যাশ ইয়ার ওল্ড এটো কিমান হ'ব 21 ইয়ার্স ওল্ড পঞ্চায়ত ইলেকশন খেলাৰ কাৰণে ন্যূনতম 21 বছৰ বয়স হ'ব লাগিব এতিয়া কোশ্চেন নাম্বার 3 আনসার দ্য ফলোইং কোশ্চেনস টু আন্ডারস্ট্যান্ড দ্য টেক্সট বেটার পাঠ্য ভালদৰে বুজি পাবলৈ তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ কৰা এ নাম্বার হোৱাট ওয়াজ দ্য মিনিং অফ পঞ্চায়ত লং এগো বহুত দিন আগত পঞ্চায়তৰ অৰ্থ কি আছিল লং এগো মানে হৈছে বহুত দিন আগত আনসার লং এগো পঞ্চায়ত meant a system of governance by 5 elderly men called পাঁচ গ্রামীণ প্ৰমুখ বহুত দিন আগত পঞ্চায়তৰ মানে কি আছিল a system of governance তাৰ মানে শাসন ব্যৱস্থা by 5 elderly men পাঁচজন বয়স্ক মানুহৰ দ্বাৰা যি পাঁচজনক কি বুলি কোৱা হৈছিল পাঁচ গ্রামীণ প্ৰমুখ বুলি কোৱা হৈছিল বি নাম্বার হোৱাট ইজ দ্য মিনিং অফ পঞ্চায়ত নাও এতিয়া পঞ্চায়ত শব্দৰ অৰ্থ কি আনসার নাও পঞ্চায়ত ইজ দ্য বডি দ্যাট ইজ রেসপন্সিবল ফর দ্য ডেভেলপমেন্ট অফ ভিলেজেস এতিয়া পঞ্চায়ত মানে হৈছে কি এটা তন্ত্ৰ বা ব্যৱস্থা যি গাঁও এখনৰ উন্নয়নৰ কাম কৰে ডেভেলপমেন্ট মানে হৈছে উন্নয়ন রেসপন্সিবল মানে হৈছে দায়ী
Question number C. What kind of work is done by the পঞ্চায়েত? পঞ্চায়েতে কি ধরনের কাম করে? Answer. The পঞ্চায়েত builds and repairs rural roads, bridges, houses for the poor and so on. পঞ্চায়েতে গাঁৱলীয়া ৰাস্তা-ঘাটবিলাক কি কৰে? বনাই আৰু মেৰামতি কৰে, দলং বনাই মেৰামতি কৰে, দুখীয়া মানুহৰ কাৰণে ঘৰ-বাৰী বনাই আৰু মেৰামতি কৰে আৰু তেনেকুৱা ধৰণৰ কাম কৰে। ইয়াত বিল্ডছ মানে হৈছে বনোৱা, ৰিপেয়াৰ্ছ মানে হৈছে মেৰামতি কৰা, ৰুলাৰ মানে হৈছে গাঁৱলীয়া, সোন মানে হৈছে তেনেকুৱা ধৰণৰ বস্তু। Question number D. From where does the পঞ্চায়ত get money to perform all its work? ইয়াৰ সব ধৰণৰ কাম কৰিবলৈ পঞ্চায়তে কৰ পৰা টকা লাভ কৰে? পারফর্ম মানে হৈছে সম্পন্ন করা, গেট মানে হৈছে লাভ কৰা। Answer. The পঞ্চায়ত raises a little money from taxes on vehicles, river ghats, bazaars, bills, etc. It gets an annual grant from the পঞ্চায়ত and rural development department of the government. The local MLA or ministers can also contribute substantially if they wish. পঞ্চায়তে কি করে? গাড়ী, নদীর ঘাট, বাজার, বিল ইত্যাদিৰ পৰা ট্যাক্স তাৰ মানে কৰ সংগ্ৰহ কৰে। লগতে পঞ্চায়তে কি চৰকাৰৰ পঞ্চায়ত এণ্ড ৰুৰাল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ পৰা এটা বাৰ্ষিক কি পায়? অনুদান পায়। এনুৱেল গ্ৰান্ট মানে হৈছে বাৰ্ষিক অনুদান। The local MLA or ministers can also contribute substantially if they wish. স্থানীয় MLA বা মিনিষ্টাৰো কি কৰিব পাৰে? ইচ্ছা কৰিলে পঞ্চায়তত অৰিহণা বা দান কৰিব পাৰে। কন্ট্ৰিবিউট মানে হৈছে অৰিহণা যোগোৱা বা দান কৰা। ই নম্বৰ, how did the পঞ্চায়ত help ধনীৰাম? পঞ্চায়তে কেনেকৈ ধনীৰাম নামৰ দুখীয়া মানুহজনক সহায় কৰিছিল? Answer. Once the পঞ্চায়ত helped ধনীৰাম by building home for him. এবাৰ পঞ্চায়তে কি কৰিছিল? ধনীৰামক সহায় কৰিছিল। কেনেকৈ? তেওঁৰ কাৰণে এটা ঘৰ বনাই দি। বিল্ডিং মানে হৈছে বনোৱা, হোম মানে হৈছে ঘৰ, আৰু ওয়ান্স মানে হৈছে এবাৰ। F number. How did ধনীৰাম spend the cold December nights? ধনীৰামে ঠাণ্ডা ডিচেম্বৰ মাহৰ ৰাতিবিলাক কেনেকৈ কটাইছিল? spend মানে হৈছে কটোৱা। Answer. ধনীৰাম spent the cold December nights on the open veranda of school building. ধনীৰামে ঠাণ্ডা ডিচেম্বৰ মাহৰ ৰাতিবিলাক কটাইছিল কেনেকৈ? স্কুল ঘৰৰ বাৰান্দাত, খোলা বাৰান্দাত ৰৈ ৰৈ। স্কুল ঘৰৰ খোলা বাৰান্দাত ৰৈ ধনীৰামে কি কৰিছিল? ডিচেম্বৰ মাহৰ ঠাণ্ডা ৰাতিবিলাক কটাইছিল। তো 3 নম্বৰ প্ৰশ্নৰ উত্তৰবিলাক হৈ গ'ল। এটা 4 নম্বৰ প্ৰশ্ন, you have just read about the পঞ্চায়ত using information from the lesson, fill in the table below. তুমি এইমাত্ৰ পঞ্চায়ত সম্পৰ্কে পাঠত অধ্যয়ন কৰিছা, তো পাঠৰ পৰা তুমি ইনফৰমেশ্যন সংগ্ৰহ কৰি তলত যেটো টেবল এটো কি কৰিব লাগিব? পুৰাব লাগিব। তো প্ৰথমে কি দিয়া আছে? মিনিমাম এজ টু কন্টেষ্ট, পঞ্চায়তত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ন্যূনতম বয়স কিমান হ'ব লাগে? এটো আনসাৰ হ'ব 21 ইয়াৰ্স, 21 বছৰ হ'ব লাগে। তার পিছত দিয়া আছে পাওয়ার্স অফ এ পঞ্চায়েত, পঞ্চায়েতের ক্ষমতা কি কি? আনসার কি? টু রেইজ ট্যাক্সেস, প্ল্যান ডেভেলপমেন্ট স্কিমস অ্যান্ড ওয়ার্ক ফর লোকাল ডেভেলপমেন্ট। পঞ্চায়েতের ক্ষমতা কি? ট্যাক্স কালেক্ট কৰিব পাৰে, কৰ সংগ্ৰহ কৰিব পাৰে। তাৰ পিছত কি কৰিব পাৰে? ডেভেলপমেন্ট, উন্নয়ন পৰিকল্পনা কৰিব পাৰে গাঁৱৰ কাৰণে, আৰু স্থানীয় উন্নয়নৰ কামবিলাক কি কৰিব পাৰে? পঞ্চায়েতে কৰিব পাৰে। কাইন্ড অফ ওয়ার্ক এ পঞ্চায়েত ডাজ, পঞ্চায়েতে কি কি ধৰণৰ কাম কৰে? আনসার, বিল্ড এণ্ড ৰিপেয়াৰ ৰুলাৰ ৰোডছ, ব্ৰিজেছ, হাউচেছ ফৰ দ্য পোৰ এটচেট্ৰা। পঞ্চায়েতে কি কাম কৰে? গাঁৱৰ ৰাস্তাবিলাক বনাই আৰু মেৰামতি কৰে, দলংবিলাক বনাই আৰু মেৰামতি কৰে, দুখীয়া মানুহৰ ঘৰবিলাক বনাই দিয়ে ইত্যাদি কাম কৰে। সোর্সেস অফ মানি, পঞ্চায়েতে কৰ পৰা টকা লাভ কৰে? এটো আনসার কি? এনুৱেল গ্ৰান্ট ফ্ৰম PNRD, contributions from local MLA or ministers etc. পঞ্চায়েতে PNRD যেটা সরকারের কি আছে ডিপার্টমেন্ট আছে তার পৰা এটা বার্ষিক অনুদান লাভ কৰে। লগতে
লোকাল স্থানীয় MLA বা মিনিষ্টাৰবিলাকক কি কৰিব পাৰে কন্ট্ৰিবিউট কৰিব পাৰে দান কৰিব পাৰে তো 4 নম্বৰ প্ৰশ্নটো হৈ গ'ল 5 নম্বৰ 6 নম্বৰ 7 নম্বৰ প্ৰশ্ন পৰীক্ষাত কেতিয়াও নাহে 8 নম্বৰ কিছুমান নেৰেশ্যন দিয়া আছে যাক আমি স্পিচ বুলিও কওঁ তো তোমালোকে চোৱা ইয়াতে কি দিয়া আছে লেটস প্ৰেক্টিস চেঞ্জিং আদাৰ কোৱেশ্চনছ ইনটু দা ৰিপৰ্টেড ফৰ্ম ৰিপৰ্টেড ফৰ্মত কি কৰিব লাগিব এই যিবিলাক কোৱেশ্চন আছে সেইবিলাকক কি কৰিব লাগিব সলনি কৰিব লাগিব তো এই নাম্বাৰ কি দিয়া আছে she said to her father what kind of work do you do আনসারটো কি হ'ব she asked her father what kind of work he did B number she said to her father where do you get all the money from এর আনসার কি হ'ব she asked her father where he got all the money from C number she said to her father is that money enough to do so much work এর আনসারটো হ'ব she asked her father if that money was enough to do so much work D number she asked him why don't you build a house for poor Dhoniram এর আনসার হবে she asked him why he did not build a house for poor Dhoniram E number she said to him what is a panchayat এর আনসার হবে she asked him what a panchayat was তো হয়ে গেল এটা 8 নাম্বার আৰু এটা ইম্পৰ্টেন্ট প্ৰশ্ন আছে find out how much you have understood change the following imperative sentences into their negative and emphatic form ইয়াত কিছুমান সেন্টেন্স দিয়া আছে যিবিলাকক কি কৰিব লাগিব নেগেটিভ আৰু এমফেটিক ফৰ্মত চেঞ্জ কৰিব লাগিব লিখিব লাগিব তো এই নাম্বাৰ কি দিয়া আছে ৰিপেয়াৰ দা ৰোডস ইয়াৰ নেগেটিভ ফৰ্মটো হ'ব ডোন্ট ৰিপেয়াৰ দা ৰোডস আৰু এমফেটিক ফৰ্মটো কি হ'ব ডু ৰিপেয়াৰ দা ৰোডস বি নাম্বাৰ আছে build a house for Dhoniram ইয়াৰ নেগেটিভ ফৰ্মটো হ'ব don't build a house for Dhoniram আৰু emphatic হ'ব do build a house for Dhoniram C number work for local development ইয়াৰ নেগেটিভ ফৰ্মটো হ'ব don't work for local development আৰু emphatic ফৰ্মটো হ'ব do work for local development D number close the door please ইয়াৰ নেগেটিভ ফৰ্মটো হ'ব don't close the door please আৰু emphatic ফৰ্মটো হ'ব do close the door please E number please wash your hands ইয়াৰ নেগেটিভ ফৰ্মটো হ'ব please don't wash your hands আৰু emphatic ফৰ্মটো হ'ব do wash your hands নেগেটিভ মানে হৈছে না বোধক বাক্য আৰু emphatic মানে হৈছে কোনো এটা বস্তু যদি আমি জোৰ দি কওঁ তেতিয়া তাক emphatic ফৰ্ম বুলি কোৱা হয় emphatic ফৰ্মত আমি যদি প্ৰেজেন্ট ইনডিফিনিট টেন্স হয় তেনেহলে do ব্যৱহাৰ কৰোঁ আৰু past tense হলে আমি did শব্দটো ব্যৱহাৰ কৰোঁ তোমালোকে ইয়াৰ ওপৰত ডিটেইলছ নলেজ বিচাৰিলে মই ব্লেক এটা ভিডিও বনাই দি দিম তোমালোকে কমেন্ট বক্সত কমেন্ট কৰিবা আজি ভিডিওটো ইমানতে শেষ হ'ল ধৈৰ্য সহকাৰে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ